ক্লাছ 10 HSLCৰ কিছুমান MCQ লৈ আজি আহিছোঁ পুনৰ MCQ সেশনলৈ। আজি চেপ্টাৰ 4 যেটো আমাৰ কাৰ্বন আৰু তাৰ ইয়াৰ যৌগসমূহ, গতিকে এই চেপ্টাৰটো MCQ সমূহ আজি লৈ আহিছোঁ আৰু পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা বহুতেই ইম্পৰ্টেন্ট হয়। ইয়াৰ যিসমূহ MCQ দিয়া হ'ব ঠিক তেনেকুৱাকৈ পৰীক্ষাটো অহাৰ সম্ভাৱনা আছে, গতিকে সকলোৱে চাব। প্ৰথম প্ৰশ্নটো দিয়া হৈছে যে কাৰ্বনে আন কাৰ্বন পৰমাণুৰ লগত বান্ধনি সৃষ্টি কৰি দীঘল শৃংখলেৰে বৃহৎ আকাৰৰ অনুগঠন কৰিব পাৰে। এই ধৰ্মটোক কোৱা হয় অপশ্যন আছে প্ৰতিস্থাপন, এষ্টাৰীভৱন, কেটিনেশ্যন, চেপনিফিকেশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কেটিনেশ্যন। অৰ্থাৎ যি কাৰ্বনে কি কৰে, কাৰ্বনৰ যোজ্যতা হৈছে 4 আৰু কাৰ্বনৰ 4টা হয়তো সি ল'ব লাগিব 4টা ইলেক্ট্ৰন, নহ'লে 4টা ইলেক্ট্ৰন দিব লাগিব। গতিকে সি নিজৰ বহিৰ্তম যিটো কক্ষ সেইটো সম্পূৰ্ণ কৰি সি নবেল গেছ বা সম্ভ্ৰান্ত গেছৰ সজ্জা ল'বলৈ বা বেলেঞ্চ হ'বলৈ তাক লাগিব 4টা ইলেক্ট্ৰন। গতিকে সি ল'ব চাব বা দিব চাব, কিন্তু সি ল'বও নোৱাৰে দিবও নোৱাৰে, আৰু তাৰ কাৰণটো আমি ইয়াতে পঢ়িছোঁ চেপ্টাৰটোত। আৰু সি ল'ব নোৱাৰে দিব নোৱাৰে বাবে সি কি কৰিব, সহযোজী বান্ধনি গঠন কৰিব অন্য মৌলৰ সৈতে। গতিকে এই যিটো প্ৰচেছ হয়, এই যিটো প্ৰক্ৰিয়া হয়, সেইটোক কি বুলি কোৱা হয়, কেটিনেশ্যন। যে কাৰ্বনে 4টা ইলেক্ট্ৰন ল'বও নোৱাৰে দিবও নোৱাৰে আৰু সেয়েহে বেলেগ মৌলৰ সৈতে সহযোজী বান্ধনি গঠন কৰি নিজৰ বহিৰ্তম কক্ষ সম্পূৰ্ণ কৰে। গতিকে এই ধৰ্মটো হৈছে কেটিনেশ্যন। গতিকে ইয়াৰ কাৰেক্ট যিটো এনচাৰ উত্তৰটো হ'ব কেটিনেশ্যন। নেক্সটটো আছে তলৰ কোনটো ইথেনৰ আণৱিক সংখ্যা। আমি NCERTত পাইছোঁৱেই যে প্ৰথমে আমি কাৰ্বনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি আমি পাইছোঁ যে কেইটা কাৰ্বন থাকিলে তাক কি বুলি ক'ম। এতিয়া মই কৈ দিছোঁ যে কাৰ্বনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি প্ৰথমৰ পৰা 1ৰ পৰা 10লৈ মই কৈ দিছোঁ, যিকেইটা হ'ব মিথ, ইথ, প্ৰপ, বিউট, পেণ্ট, হেক্স, হেপ, অক্ট, নন এণ্ড ডেক্ট। গতিকে এই প্ৰথম 10টা মনত ৰাখিলেও হ'ব বা প্ৰথম 8টা মনত ৰাখিলেও আমাৰ ছাফিচিয়েণ্ট হ'ব। আৰু ইয়াত সুধিছে যে ইথেনৰ আণৱিক সংখ্যা। এতিয়া কাৰ্বনৰ যিটো আমাৰ ভেলু আছে, কাৰ্বন কিমান আছে ইয়াতে, প্ৰথমটোত আছে 1, গতিকে কি হ'ব মিথেন। ইয়াতে ছেকেণ্ডটো আছে কাৰ্বন 2টা, গতিকে ইথেন। আৰু তৃতীয়টো 3টা, কি হ'ব মিথেন, ইথেন, প্ৰপেন, দেন বিউটেন। গতিকে ইয়াতে সুধিছে ইথেনৰ আণৱিক সংখ্যা, গতিকে এনচাৰ হ'ব বি। বিউটেনৰ গঠনৰ সমযোজীৰ সংখ্যা। বিউটেনৰ যিটো আমি ষ্ট্ৰাকচাৰটো আঁকিলে আমি গম পাম যে ইয়াতে সমযোজী সংখ্যা কিমান হ'ব 2। এতিয়া নেক্সট কুৱেশ্যন যে তলৰ কোনটো অসম্পৃক্ত বলয়াকাৰ কাৰ্বন যৌগ। সংপৃক্ত আৰু অসম্পৃক্ত এইটো আমি পঢ়িছোঁ, সংপৃক্ত আৰু অসম্পৃক্ত কি হয়। গতিকে আমাক সুধিছে অসম্পৃক্ত। বলয়াকাৰ মিন্স বন্ধ, বক্ৰ এটা, বলয়াকাৰ এটা আকৃতি, বলয় আকৃতি এটা। আৰু এইটো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বেনজিন। আছে চাইক্লোহেক্সেন, আছে চাইক্লোবিউটেন, চাইক্লোপেণ্টেন। এইটো নহয়, বলয় আকাৰ কৈছে। চাইক্লো মানে কি, এটা চাইকেল টাইপ, বাট মানে এটা সেই ঘূৰণীয়া আকৃতি, কিন্তু ইয়াতে যিহেতু বলয় আকাৰ বুলি কৈছে, বলয় আকাৰ আকৃতি আছে কেৱল বেনজিন। নেক্সটটো চোৱা পেণ্টেনৰ গঠনৰ সমযোজীৰ সংখ্যা। পেণ্টেন বুলি ক'লে পেণ্টেনৰ যি পেণ্টেন হৈছে কাৰ্বনৰ সংখ্যা কিমান, পেণ্টেন 5, কিন্তু ইয়াতে সমযোজীৰ সংখ্যা সুধিছে, গতিকে সমযোজীৰ সংখ্যা হ'ব 3। তো এনচাৰ ইজ 3। এডাল হাইড্ৰ'কাৰ্বন শৃংখলত হাইড্ৰজেনৰ ঠাইত প্ৰতিস্থাপিত হোৱা অনা কাৰ্বন মৌলটোক বোলা হয় বিষম পৰমাণু, সমগণ, কাৰ্যকৰীমূলক আৰু সমযোজী। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে বিষম পৰমাণু। সমগণীয় শ্ৰেণী এটাৰ আণৱিক ভৰ বৃদ্ধিৰ লগে লগে যৌগসমূহৰ গলনাংক আৰু উতলাংক ক্ৰমে বৃদ্ধি পায়, হ্ৰাস পায়, একে থাকে, এটাও নহয়, বৃদ্ধি পায়। এতিয়া যিমানে ভৰ বৃদ্ধি হ'ব লগালগ গলনাংক উতলাংক তাৰ বাঢ়ি যাব। নেক্সট আছে এটা সমগণীয় শ্ৰেণীৰ দুটা ওচৰা-ওচৰিকৈ থকা যৌগৰ মাজৰ আণৱিক ভৰৰ পাৰ্থক্য হ'ল 12U, 1U, 14U আৰু 2U। এনচাৰ ইজ 14U। পৰ্যাপ্ত বায়ুৰ উপস্থিতিত দহন কৰিলে সংপৃক্ত হাইড্ৰ'কাৰ্বনে কেনে ৰঙৰ শিখা উৎপন্ন কৰিব। অৰ্থাৎ যেতিয়া আমি
সংপৃক্ত হাইড্ৰ'কাৰ্বনক কি কৰিম আমি পৰ্যাপ্ত যি বায়ু মানে অৰ্থাৎ ভাল মানে অক্সিজেন য'ত পায় মানে তাত যদি আমি তাক জ্বলাওঁ তেন্তে কি উৎপন্ন হ'ব শিক্ষা সুধিছে অৰ্থাৎ তাৰ কালাৰটো ফ্লেম যিটো ফ্লেমটোৰ কালাৰ কেনেকুৱা হ'ব নীলা এনচাৰটো কি হ'ব নীলা হালধীয়া ধোঁৱাযুক্ত ৰঙা তাৰে নীলা হ'ব উত্তৰ গতিকে ক্ষাৰকীয় নেক্সটটো চোৱা ক্ষাৰকীয় পটাছিয়াম পাৰমাংগানেট বা আম্লিক ডাইক্ৰমেটৰ লগত বিক্ৰিয়া কৰি এলকহল কাৰ্বক্সিলিক এচিডলৈ ৰূপান্তৰিত হোৱা বিক্ৰিয়াটো তলৰ কোন ধৰণৰ বিক্ৰিয়াৰ উদাহৰণ এতিয়া ইয়াৰ অপশ্যন আছে প্ৰতিস্থাপন যোগাত্মক জাৰণ বিজাৰণ ইয়াতে কৈছে যে ক্ষাৰকীয় পটাছিয়াম পাৰমাংগানেট বা আম্লিক পটাছিয়াম ডাইক্ৰমেটৰ লগত বিক্ৰিয়া কৰি এলকহল কাৰ্বক্সিলিক এচিডলৈ ৰূপান্তৰিত হয় এই যিটো প্ৰক্ৰিয়া ইয়াত আমাৰ কি ঘটিব জাৰণ ঘটিব অৰ্থাৎ যেতিয়া আমাৰ এলকহলৰ লগত এলকহল বা কাৰ্বক্সিলিক এচিডলৈ কি হ'ব মানে চেঞ্জ হ'ব তেতিয়া তাৰ লগত অক্সিজেন যুক্ত হৈ যাব অৰ্থাৎ ইয়াৰ জাৰণ হ'ব এতিয়া ৰিয়েকশ্যনটো তোমালোকে কিতাপত পাবা তাত তোমালোকে চালে বুজি পাবা নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদজাত তেলৰ পৰা বনস্পতি ঘি উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ এষ্টাৰিভৱন চেপনিফিকেশ্যন প্ৰতিস্থাপন হাইড্ৰজেনেশ্যন তো ইয়াৰ এনচাৰটো হ'ব হাইড্ৰজেনেশ্যন ইয়াৰ এনচাৰ এই বিক্ৰিয়াসমূহ তোমালোকৰ NCERTত অলৰেডি দিয়া আছে তোমালোকে NCERTত তোমালোকে চালে পাই যাবা আৰু যদি কিবা ডাউট থাকে বা কিবা তেনেকুৱা জানিবলগীয়া থাকে অধিক তেন্তে মোক যোগাযোগ কৰিবা তোমালোকে মোৰ ডেছক্ৰিপশ্যনত বা তোমালোকে চেনেলৰ যিটো ডেছক্ৰিপশ্যনত তাতে পাই যাবা মোৰ যোগাযোগ নম্বৰ তোমালোকে মোক সুধিলে তোমালোকে তাত পাই যাবা বা কমেণ্টতো তোমালোকে সুধিব পাৰা নেক্সট আছে ইথানলৰ লগত সোডিয়াম ধাতুৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা গেছটো হ'ল ইথানৰ লগত যেতিয়া আমি সোডিয়াম ধাতুৰ বিক্ৰিয়া ঘটাম তেতিয়া আমি কি গেছ উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড হাইড্ৰজেন অক্সিজেন আৰু ক্লৰিন ইয়াতে আমি পাম হাইড্ৰজেন এনচাৰ হ'ব হাইড্ৰজেন ইথানলৰ পৰা সংপৃক্ত হাইড্ৰ'কাৰ্বন ইথিন প্ৰস্তুত কৰিবলৈ তলৰ কোনটো নিৰোধক পদাৰ্থ হিচাপে ব্যৱহৃত হয় অৰ্থাৎ ইথানলৰ পৰা আমি কি কৰিব লাগে ইথিন প্ৰস্তুত কৰিব লাগে ইথানলৰ পৰা ইথিন গতিকে আমি তাত কি ব্যৱহাৰ কৰিম কি পদাৰ্থ দিব লাগিব তাত আমি দিব লাগিব লঘু হাইড্ৰক্লৰিক এচিড গাঢ় হাইড্ৰক্লৰিক এচিড গাঢ় সালফিউৰিক এচিড নে লঘু সালফিউৰিক এচিড উত্তৰ হ'ব গাঢ় সালফিউৰিক এচিড নেক্সট চোৱা তলৰ কোনটো গ্লিচিয়েল এচিটিক এচিড বোলা হয় গ্লিচিয়েল এচিটিক এচিড ইয়াৰ কোনটো হয় ইয়াৰ হৈছে ইয়াৰ এনচাৰ নম্বৰ বি CH5COOH এচিটিক এচিডৰ কি হয় আমি জানো যে COOH মানে এটো এচিটিক এচিডৰ এটো যেটো মানে সংকেত তো গ্লেচিয়েল এচিটিক আসলতে CH5COOH মানে গ্লেচিয়েল এচিটিক এচিড তো তোমালোকে যেতিয়া NCERT খন পঢ়িবা তাত পাই যাবা আৰু ইয়াতে ইম্পৰ্টেন্ট এটা পাৰ্ট আছে যে ইথানলৰ ধৰ্মসমূহ বা সেই যিসমূহ আছে এচিটিক এচিডৰ ধৰ্ম এইসমূহ ইম্পৰ্টেন্ট হয় এক্সাম পইণ্ট অফ ভিউৰ পৰা গতিকে তোমালোকে সেইখিনিও তোমালোকে ভালদৰে চাবা যাতে তাৰ পৰা প্ৰশ্ন আহিলে তোমালোকে কৰিব পাৰা নেক্সটটো চোৱা কাৰ্বক্সিলিক এচিড আৰু এলকহলৰ মাজত বিক্ৰিয়া ঘটিলে সাধাৰণতে উৎপন্ন হোৱা পদাৰ্থবিধ হ'ল কাৰ্বক্সিলিক আৰু এলকহলৰ মাজত যেতিয়া কাৰ্বক্সিলিক এচিড আৰু এলকহলৰ মাজত বিক্ৰিয়া ঘটে তেতিয়া কি উৎপন্ন হয় তেতিয়া আমি পাওঁ এষ্টাৰ ইয়াতে এটা চিত্ৰ হয় ইয়াতে এটা ডায়াগ্ৰাম তোমালোকে পাবা NCERT তোমালোকৰ যেটো এষ্টাৰিফিকেশ্যন বা এষ্টাৰিভৱন বুলি এষ্টাৰ বুলি এটা তলত টপিকে আছে কিতাপৰ গতিকে কিতাপখনৰ যেটো চেপ্টাৰটো খুলিলে তোমালোকে পাই যাবা গতিকে এইখিনি আজি যিখিনি MCQ আৰু তোমালোকৰ কিবা যদি ডাউট থাকে দেন মোক তোমালোকে কমেন্টত জনাবা বা মোৰ কন্টাক্ট নম্বৰ দিয়া আছে তোমালোকে তাতো মোক যোগাযোগ কৰিলে পাবা গতিকে আজিলৈ ইমানে ধন্যবাদ নেক্সট সেশনটো অতি সোনকালে আহিব গতিকে সকলোৱে ভালদৰে পঢ়ি থাকা আৰু SSLCৰ বাবে সকলোকে শুভেচ্ছা থাকিল সকলোৱে ভালদৰে দিবা আৰু